বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি সংবাদমেলখন আমি আমাৰ চিঠিখনত নিমন্ত্ৰণী চিঠিত যিধৰণে উল্লেখ কৰিছিলোঁ, এটা খুব এক ধৰণৰ ডাঙৰ কাম বুলিয়ে ক'ব পাৰি। অসমীয়া সাহিত্য সংস্কৃতিৰ এটা চিৰস্থায়ী ভঁৰাল এটা সৃষ্টি কৰাৰ কাৰণে এটা ডিজিটেল আৰ্কাইভ এটা কৰি থকা হৈছে। আৰু এই গোটেই কামটো আচলতে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ জৰিয়তে আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ মৃণাল তালুকদাৰ ডাঙৰীয়াই ব্যক্তিগতভাৱে এই কামটো কেইবাবছৰ আগতে আৰম্ভ কৰিছিল। পুৰণি আপুৰুগীয়া পুথিসমূহ তেখেতৰ দেউতাক নন্দ তালুকদাৰৰ যিটো লাইব্ৰেৰী আছিল তাৰ পৰা স্কেন কৰি এই কামটো আগবঢ়াই লৈ গৈ আছিল। বোধহয় ভৱিষ্যতে কিমানখিনি কি হ'বগৈ ইমানখিনি তেখেতেও ভবা নাছিলে। তাৰপিছত এই কামটোৰ পৰিসৰ বহুত ডাঙৰ আচলতে, আৰু এইটো আমিও জানো যে এনেকুৱা কাম এটা ব্যক্তিগত প্ৰচেষ্টাত কৰা সম্ভৱ নহয়। তেখেতে আৰম্ভণিতে কিছু ব্যক্তি কিছু অনুষ্ঠানৰ সহযোগিতা অলপ পাইছিল। এটা সময়ত আমাৰ এনেকুৱা এটা সংযোগ হ'ল যে একেলগে কিবাকিবি কাম কি ধৰণে আগবঢ়াই নিব পাৰি। আৰু তেতিয়া আমি প্ৰসংগক্ৰমে যেতিয়া গম পালোঁ যে এনেকুৱা এই বস্তুটো চলি আছিল, এনেই মই গম পাইছিলোঁ কিছু তেতিয়া আমি নিজেও ইয়াত জড়িত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলোঁ। আৰু তাৰপিছত আমাৰ মাজত এখন বুজাবুজিৰ চুক্তি হ'ল যে এই কামটোত, এই প্ৰকল্পটোত ডিজিটাইজিং আছাম নাম দিয়া হৈছে। ইয়াত আমি অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থসামাজিক ন্যাস আমি ইয়াত জড়িত হ'ম। আৰু এই প্ৰচেষ্টাটো আগবঢ়াই নিয়াৰ কাৰণে যি ধৰণৰ যিমানখিনি সম্ভৱ আমাৰ কাৰণে, আমাৰ ন্যাসৰ ফালৰ পৰা আমি এইটো আগবঢ়াই যাম। আৰু এইটো এদিন দুদিনৰ কাম নহয়। আমি 10 বছৰৰ কাৰণে এখন চুক্তি কৰিছোঁ, যিহেতু আমি নিৰবিচ্ছিন্নভাৱে এইটো সমৰ্থন কৰি যোৱাৰ কাৰণে যিখিনি লাগে সহায় সহযোগিতা, আৰ্থিক অনুদান আমাৰ ন্যাসৰ ফালৰ পৰা আমি আগবঢ়াই যাম। কাৰণ অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থসামাজিক ন্যাসৰ অৰ্থটো এইটোৱে, যদি শব্দকেইটা মন কৰে, যে অকল শৈক্ষিক কথাটোতো আমাৰ 1 নম্বৰ কথা শিক্ষা ব্যৱস্থাৰ, কিন্তু লগতে অসমৰ ভাষা সংস্কৃতি সামাজিক দিশত আমি ন্যাসৰ ফালৰ পৰা কি কৰিব পাৰোঁ এইটো আমাৰ আৰম্ভণিৰ পৰা লক্ষ্য আছিল। আৰু সেই লক্ষ্যৰে বা সেই দিশতে আমাৰ ভাবোঁ যে আমাৰ এইটো এটা উপযুক্ত পদক্ষেপ আমি গ্ৰহণ কৰা বুলি অনুভৱ কৰোঁ। সেইধৰণে আমি ইয়াৰ লগত জড়িত হৈছোঁ। আৰু গোটেই কথাটো হাইলি টেকনিকেল কাৰবাৰ, প্ৰযুক্তিৰ কথা। আৰু এতিয়া নতুন প্ৰযুক্তি আহিছে, এই প্ৰযুক্তিৰ সহায় লৈ আমাৰ যিখিনি অসমীয়া ভাষা সাহিত্যৰ যিখিনি অমৰ সৃষ্টি, যিখিনি আপুৰুগীয়া সম্পদ, বহুত কিতাপ পত্ৰ হয়তো হেৰাই গৈছে, ক'ৰবাত সংৰক্ষিত হৈ আছে, সাঁচিপাতবিলাক আছে।